নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে নতুন পাৰ্স কিনাৰ সময়ত যদি এইকেইটা কাম কৰে মানে এইকেইটা কাম যদি মনত ৰাখে বা আপোনালোকে পাৰ্সত টকা পইচা ৰাখোতে যদি এই কথাকেইটাৰ প্ৰতি গুৰুত্ব দিয়ে তেনেহলে আপোনাৰ সেই পাৰ্সৰ পৰা কেতিয়াও পইচা শেষ নহব। এই উপায়টো বা এই কথাখিনি সেয়েহে মনত ৰাখি আপুনিও আজিৰ পৰাই আৰম্ভ কৰক। যেতিয়াই নতুন পাৰ্স কিনিব আপোনাৰ ঘৰত যদি ককা আইতা আছে তেনেহলে ককা আইতাৰ পৰা এটকা হলেও পইচা লৈ সেই পাৰ্সত প্ৰথমেই ৰাখিব। দ্বিতীয়তে সদায় পাৰ্স কিনিবলৈ যাওঁতে ৰঙা বা সেউজীয়া ৰঙৰ পাৰ্সে কিনিব। তৃতীয়তে পাৰ্সত যিখিনি আপোনালোকে টকা পইচা ৰাখিব সেইখিনি সদায় ধুনীয়াকৈ সজাইহে ৰাখিব। খেলিমেলিকৈ পাৰ্সত কেতিয়াও টকা পইচা নাৰাখিব। ৰাতি 12টা বজাৰ পিছত মানিবেগৰ মানে পাৰ্সৰ টকা পইচা কেতিয়াও হিচাপ নকৰিব। পাৰ্স বা মানিবেগ কেতিয়াও বিচনাত নাৰাখিব। আৰু শেষত পৰাপক্ষত আপোনালোকে কেতিয়াও কলা ৰঙৰ পাৰ্স বা মানিবেগ নিকিনিব যিহেতু টকা পইচা অহাত বাধা দিয়ে। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ, পাৰ্সত যদি আপোনালোকে এটা ৰূপৰ পইচা ৰাখিব পাৰে তেনেহলে স্থায়ী লক্ষ্মীৰ বাস হয় আপোনাৰ ঘৰত বা জীৱনত, তাৰ লগতে টকা পইচা সদায় আকৰ্ষিত হয়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।